দাদা মোৰ বয়স 24 বছৰ আৰু মোৰ মানুহজনীৰ 22 বছৰ। আমাৰ বিয়া পতা 1 বছৰ হ'ল। মই হাজিৰা কৰি খাওঁ। মোৰ দেউতা নাই। মোৰ ঘৰত মা ভাইটি মানুহজনী আৰু মই কাম কৰি যিখিনি টকা পাওঁ ঘৰ চলোৱা আৰু ভাইটিৰ পঢ়াত খৰচ হয়। মই বিয়া পাতিলো যদিও তাইক কোনো মিছা কথা কৈ অনা নাছিলো। মই দুখীয়া বুলি জানিও তাই মোৰ লগত আহিছিল আৰু এতিয়া তাই মোৰ লগতে সুখী আছে। এতিয়া কথা হ'ল তাইও কামত যায়। মোৰ যাবলৈ দিব মন নাছিল কিন্তু তাই নামানিল। তাই কামত যোৱা দেখি ওচৰ পাজৰৰ মানুহ আৰু লগৰবোৰে কয় মাইকী মানুহক কামত পঠিয়াও লাজ নাইকিয়া তই। কিন্তু সঁচা কথা কবলৈ গলে তাই কামত যোৱা দেখি আমি দুয়োৱে মিলি এখন বাইক লবলৈ সক্ষম হলো আৰু আমি বহুত সুখী। বন্ধু তোমালোকে নিজৰ কাম কৰি যোৱা। কোৱা মানুহক কবলৈ দিয়া। মানুহে কবহে পাৰে তোমাৰ ঘৰত এসাঁজ ভাত দিব নোৱাৰে। মানুহ জাতিটোক তুমি কেতিয়াও সুখী কৰিব নোৱাৰা। মানুহক সুখী কৰি সময় নষ্ট নকৰিবা। শেষত এটা কথা কওঁ, এনেকুৱা বহুত মানুহ আছে যিয়ে মাইকী মানুহে কাম কৰাটো দেখিব নোৱাৰে কিন্তু সেইসকলৰ পত্নীক মাইকী ডক্তৰেহে আল্ট্ৰাচাউণ্ড কৰিব লাগে। 2025 পাবলৈ হ'ল, মানসিকতা সলনি কৰিব হ'ল। মাইকী মানুহে কাম কৰাটো কোনো ডাঙৰ কথা নহয়। তেওঁলোকক কামত যোৱা দেখি হাঁহি আৰু ঠাট্টা মৰাটো ভাল কথা নহয়। এটা কথা মনত ৰাখিবা, ছোৱালীসকলে অকল ঘৰখনেই নহয়, ইচ্ছা কৰিলে গোটেই পৃথিৱীখন সলনি কৰিব পাৰে। ধন্যবাদ।